মৰমৰ ছাত্ৰ ছাত্ৰীসকল লাভ ফৰ এনিমেল পাৰ্ট 2 তোমালোকৰ আজি পঢ়াবলৈ লৈছো এতিয়া বিফৰ ইউ ৰিড ইয়াত তোমালোকৰ পঢ়াৰ আগতে দুটা প্ৰশ্ন সুধিছে ডু ইউ ফিল সিম্পেথি ফৰ এনি এলিং এনিমেলছ কষ্টত থকা জীৱ-জন্তুৰ প্ৰতি কেতিয়াবা তোমালোকে দুখ অনুভৱ কৰিছানে তেনেকুৱা ধৰণৰ জীৱ-জন্তু দেখি বেয়া লাগিছেনে Do you know any organization who is working for the welfare of animals? জীৱ-জন্তুৰ সুৰক্ষাৰ বাবে ভালৰ বাবে কাম কৰা কোনো ধৰণৰ অৰ্গেনাইজেশ্যন কোনো সংস্থাৰ কথা তোমালোকে জানা নেকি আজি এই যিটো লেসন লাভ ফৰ এনিমেল ইয়াত জীৱ-জন্তুৰ কষ্টত থকা বা গৰাকী নোহোৱা জীৱ-জন্তুৰ বিষয়ে কেনেকৈ মৰম চেনেহৰ কথাটো ইয়াত উলাই পৰিছে পাঠটো পঢ়িলে ভালকে বুজি পাবা Barun is a nature lover. Barun hoise prakriti premi, prakriti bhalpua. His love for animals is well known. Jibojantur proti hi khubei moromiyal. Hetu well known. Porisito. He is only 18 years old. Hi matro 18 bosoria. 2 years ago, 2 bosor agote, he formed an organization called Animal Lovers with the help of his father, who is a veterinary doctor. হিকি 2 বছৰ আগতে জীৱ-জন্তুৰ বাবে এনিমেলছ লাভাৰ নামে এটা অৰ্গেনাইজেশ্যন খুলিলে য'ত নেকি তাৰ দেউতাকে যিজন এজন পশু চিকিৎসক আছিল ভেটেৰিনাৰী ডক্টৰ মানে পশু চিকিৎসক দেউতাকৰ সহায়ত হি এনিমেলছ লাভাৰ নামে জীৱ-জন্তুৰ বাবে এটা সংস্থা খুলিলে The members of his organizations are trained vets মেম্বাৰ সকল কোন কোন আছিল তাৰ অৰ্গেনাইজেশ্যনটোৰ ট্ৰেইন ভেটস ট্ৰেইনিং লোৱা পশুৰ চিকিৎসক এনিমেল এক্টিভিটিজ যি সকলে জীৱ-জন্তুৰ বাবে কাম কৰে জীৱ-জন্তুৰ সুৰক্ষাৰ দিশটো তেওঁলোকে নিজে কাম কৰে এক্টিভিটিজ বুলি কয় এনিমেল এক্টিভিটিজ ভলান্টিয়াৰ্স যি সকলে নিজে স্বেচ্ছায়ে কাম কৰিবলৈ উপজাচি আহিছে এণ্ড চিলড্ৰেন আৰু সৰু সৰু ল'ৰা ছোৱালীও Barunar organizationer member asil. They are all very caring persons. Teoluk hokolue khubei caring person. Second paragraph to soa Barun feels that he can hear the cries of those that cannot communicate in the human language. Barune anubhav kore je যিবিলাক জীৱ-জন্তুৱে মানুহৰ নিচিনাকৈ কথা পাতিব নোৱাৰে কমিউনিকেট কৰিব নোৱাৰে বা নিজৰ ভাৱ প্ৰকাশ কৰিব নোৱাৰে সেই জন্তুবিলাকৰ সেই জীৱবিলাকৰ ভাষা হি বুজি পায় হি তেনেকুৱা কৈছে যে হি জীৱ-জন্তুবিলাকৰ কি ক'বলৈ বিচাৰে তেওঁলোকৰ কি কষ্ট হৈছে তেওঁলোকৰ শিয়ৰবোৰ হি শুনি ফিল কৰে হি আন্ডাৰষ্টেণ্ডছ দ্য পেইনফুল মিউইং অফ মাদাৰলেছ কিটেন মাক নোহোৱা মেকুৰী পোৱালিটোৰ বেদনাদায়ক মিউ মিউ শব্দ হি বুজি পায় হি কেলেনো চিঞৰিছে হি ইজ worried for the exhaustion of a donkey staggering under a load too heavy to carry খুব গধুৰ বোজা জাপি দিয়া এটা গাধৰ যিটো ভাগৰ যিটো ক্লান্তি exhaustion মানে যিটো ক্লান্তি ভাগৰ লাগে সেই ভাগৰ যে লাগে হি বৰুণে বুজি পায় staggering under a load too heavy to carry হি ডাঙৰ পিঠিত ডাঙৰ বোজা কঢ়িয়াবলৈ পায় ডংকিটোৱে চিঞৰি থাকে কেকনি তাৰ যিটো কেকনি হি বৰুণে বুজি পায় হি ইজ গ্ৰিফ ষ্ট্ৰাইকেন whenever he hears the whimpering of a lost puppy and যেতিয়া হেৰাই যোৱা কুকুৰৰ পোৱালি এটাৰ ঘেনঘেননি যেতিয়া হি শুনিবলৈ পায় ঘেনঘেন কৰি থাকে সেই ঘেনঘেন শব্দৰ হি একেবাৰে দুখিত হৈ পৰে বৰুণ দুখিত হৈ পৰে গ্ৰিফ ষ্ট্ৰাইকেন মানে দুখিত হৈ পৰা He is filled with sadness when he sees an animal hit by a car. যেতিয়া জন্তু এটাক গাড়ীয়ে মাৰি থৈ গুচি যায় হি হেতু দেখি দুখেৰে ভৰি পৰে He takes strays in and feeds them because they are all skin and bone. গৰাকী নোহোৱা জীৱ-জন্তু ৰাস্তাত ঘূৰি ফুৰা জীৱ-জন্তু বিলাকক হি তাৰ সংস্থাটোলৈ লৈ আহে খুৱাই বুৱাই আৰু হিহতক কাৰণ হিহতো তেজ মঙহৰ এটা জীৱ এই কাৰণে হি হেবিলাক ৰাস্তাৰ পৰা তুলি লৈ আহে যিবিলাক গৰাকী নোহোৱা Every member of Varun's organizations brings dogs from streets.
বৰুণৰ অৰ্গেনাইজেশ্যনৰ প্ৰতিজন মেম্বাৰে ৰাস্তাৰ পৰা কুকুৰ তুলি আনে কেয়াৰ লয় তেওঁলোকৰ সেইবিলাকৰ ফুড মেডিচিনছ আৰু ভেকচিনেশ্যন খোৱা বোৱা দৰৱ পাতি কৰায় দুখ পালে তাৰপিছত ভেকচিন মানে চিটা দিয়ে কুকুৰবিলাকক They also keep many mud bowls of water at convenient places for stray animals during summer. মেম্বাৰ সকলে কি কৰে গৰমৰ দিনত জীৱ-জন্তু চৰাই-চিৰিকটিৰ আহজা হোৱা ঠাইত সুবিধাজনক ঠাইত এনেকুৱা মাটিৰ পাত্ৰ থয় তাহাঁতৰ পিয়াহ মিটাবলৈ জীৱ-জন্তুৰ মানে চকুত পৰা ঠাইত থয় আৰু This quenches the thirst of creatures from dogs and cats to birds and bees etc. আৰু কুকুৰৰ পৰা আদি কৰি মেকুৰী চৰাই পোক-পৰুৱা বৰল মৌমাখি জীৱ-জন্তু বিলাকৰ চৰাই-চিৰিকটি পোক-পৰুৱা সবৰে পিয়াহ গুচাবলৈ গৰমৰ দিনত পিয়াহ গুচাবলৈ এওঁলোকে চেষ্টা কৰে They offer grains on their rooftops of balconies for birds চৰাইবিলাকৰ কাৰণে ছাদত বা বেলকনি বিলাকত শস্য তেওঁলোকে দিয়ে ছটিয়াই দিয়ে মানে শস্যও ছটিয়াই তাত থৈ দিয়ে চৰাইবিলাকৰ কাৰণে পিছৰ পেৰাগ্ৰাফটো চোৱা লাষ্ট ইয়াৰ ইন জুলাই যোৱাবাৰ জুলাই মাহত যোৱা ষ্টুডেণ্ট যোৱা বছৰ জুলাই মাহত বৰুণৰ অৰ্গেনাইজেশ্যনে এটা ভাল কাম কৰিলে ডিড এ গ্ৰেট জব বহুত ভাল কাম কৰিলে There were floods in Assam অসমত বানপানী হয় জানাই প্ৰত্যেক বছৰে অসমত বানপানী হয় জীৱ-জন্তু পা আদি কৰি শস্য খেতি পথাৰ ঘৰ দুৱাৰ সকলো উটি যায় Rising flood water levels in the state pose a threat to the wild animals in কাজিৰঙা যিখন ৰাষ্ট্ৰীয় উদ্যান তাতো জীৱ-জন্তু কেতিয়াবা ডুবি যায় পানীৰ লেভেল মানে ইমানেই বেছি হয় তেতিয়া কি হয় কাজিৰঙাৰ জীৱ-জন্তুৰ কাৰণে ই কেতিয়াবা ভাবুকি স্বৰূপ হৈ যায় threat মানে ভাবুকি হৈ যায় A large number of rhinos বহুত গড় deer and elephants got trapped in flood waters বানপানীত গড় হাতী চৰাই-চিৰিকটি এইবোৰ ফসি যায় কাজিৰঙা হেতু কাজিৰঙা কথা কৈছে Rhino calves were separated from their mothers গড়ৰ পোৱালিবিলাক মাকৰ পৰা সেপাৰেট হৈ যায় পৃথক হৈ যায় Since they were too young to fend for themselves they got easily trapped পোৱালিবোৰ তো নিজে বাচিব নোৱাৰে অকমানি থাকে সেই কাৰণে তাহাঁতি সহজে ফসি যায় easily trapped হৈ যায় Some members of animal lovers went to Kaziranga and rescued two such calves from flood waters কেজনমান এনিমেল লভাৰৰ কেজনমান মেম্বাৰ তালৈ গৈছিলে আৰু দুটা তেওঁলোকে গড়ৰ পোৱালি ফ্লাড ৱাটাৰৰ পৰা বচাব পাৰিছিলে They did this with the help of the village folk ওচৰ পাজৰৰ গাঁওবাসীৰ হেল্পত সহায় লৈ তেওঁলোকে গড় দুটা উদ্ধাৰ কৰিছিলে and sent them to the rehabilitation center আৰু rehabilitation center মানে কেম্প বিলাক যত নেকি কেম্পৰ কথা কেম্পে বুজি লোৱা যত সংস্থাপন ৰাখা হয় এই চেণ্টাৰ বিলাকত গড় দুটা পঠিয়াই দিছিলে পোৱালি গড় দুটা Two veterinary doctors of animal lovers rescued 4 injured hog deer and treated them. দুজন পশু চিকিৎসাবিদে এনিমেল লাভাৰ্ছৰ দুজন পশু ডক্টৰে কি কৰিলে 4টা হগ ডিয়াৰ এক প্ৰকাৰ হৰিণা মালকে ইন্টাৰনেটত মাৰি চাবা হগ ডিয়াৰ উদ্ধাৰ কৰিলে আৰু তেওঁলোকে দুখ পাই আছিল তেওঁলোককো চিকিৎসা কৰিলে ট্ৰিট কৰিলে হগ ডিয়াৰ were also the worst sufferers during that flood হগ ডিয়াৰ বিলাকো তাত মানে ফ্লাডৰ সময়তে বহুত সাফাৰ কৰিবলগীয়া হৈছিল মানে সেই জীৱ-জন্তু বিলাকো বহুত ভুক্তভোগী হৈছিল they searched for safer place সেই বিলাকে নিৰাপদ ঠাই বিচাৰি আছিল and often cross the roads আৰু ৰাস্তা পাৰ হ'বলৈ মানে মানুহৰ অহা যোৱা যিটো ৰোড পাৰ হ'বলৈ চেষ্টা কৰিছিল while crossing roads some of them got hit by vehicles আৰু তেনেকে জীৱ-জন্তু বিলাকে যেতিয়া হঠাতে তেনেকে ৰাস্তা পাৰ হ'বলৈ বিচাৰে তেতিয়া কেতিয়াবা হয়তো গাড়ীয়ে
খুন্দা মাৰি দিবও পাৰে নজনাকৈ এতিয়া পিছৰ পেৰেগ্ৰাফটো চোৱা সেকেন্ড পেৰেগ্ৰাফটো বেলেগ এটা ভিডিঅ'ত দিম বেছি দীঘলীয়া হৈ যাব